Hello everyone, সকলোকে ওয়েলকাম জানাইছো এটা নতুন ভিডিওলৈ। এই ভিডিওটিত আমি আলোচনা কৰিম কস্তুৰবা গান্ধী বালিকা বিদ্যালয় তিনচুকীয়া। সমগ্ৰ শিক্ষা তিনচুকীয়াৰ অধীনত খালি হোৱা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কাৰণে কিছু পদৰ এডভাৰটাইজ হৈছে। তাকে আজিৰ এই ভিডিওটিত শ্বেয়াৰ কৰিব বিচাৰিছো। আশা কৰিছো ভিডিওটো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ এডভাৰটাইজমেন্ট বা এনেকুৱা ধৰণৰ ভ্যাকেন্সি নটিফিকেশন পাই থাকিবৰ কাৰণে চেনেলটো জয়েন কৰি ল'ব আৰু ভিডিওটো শ্বেয়াৰ কৰি দিও আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত। তো ইয়াতে প্ৰথমতে কি কি ভ্যাকেন্সি আছে আমি ডাইৰেক্ট এখিনিয়ে চাও। ফুল টাইম এসিস্ট্যান্ট টিচাৰ ম্যাথমেটিক্স এটা ভ্যাকেন্সি আছে। কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী ইন দা সাবজেক্ট ম্যাথমেটিক্স। তাৰ পিছত ফুল টাইম এসিস্ট্যান্ট টিচাৰ ফিজিক্সৰ এটা ভ্যাকেন্সি আৰু ফুল টাইম এসিস্ট্যান্ট টিচাৰ ইংলিছৰ এটা ভ্যাকেন্সি। তো ইংলিশ ম্যাথমেটিক্স ফিজিক্স এই গটিকেটাৰ এটা ভ্যাকেন্সি আছে আৰু কোৱালিফিকেশন কনসাৰ্ন সাবজেক্টত মাস্টাৰ ডিগ্ৰী হোৱাৰ লগতে বিএড থাকিব লাগিব আৰু হাই সেকেন্ডাৰী টেট কোৱালিফাইড হ'ব লাগিব, কিন্তু হাই সেকেন্ডাৰী টেট নথকা বিলাকে এপ্লাই কৰিব পাৰিব আৰু যিসকলৰ এক্সপেৰিয়েন্স থাকে তেওঁলোকে প্ৰিফাৰেন্স পাব। গটিকে যিসকলে ইন্টাৰেস্টেড এপ্লাই কৰিব পাৰিব আৰু ৰিমুনাৰেশনটো হ'ব 20,000 ফৰ এইচএস টেট কোৱালিফাইড। যদি হাই সেকেন্ডাৰী টেট কোৱালিফাইড ক্যান্ডিডেট হয় তেতিয়াহলে 22,000 আৰু যদি নন টেট কোৱালিফাইড তেতিয়াহলে 20,000। এজ লিমিটেশন বিলো 45 ইয়ার্স এজ অন 01/01/2025 2025 চনৰ 1 জানুৱাৰীৰ ভিতৰত 45 বছৰ হ'ব লাগিব। আৰু ৰিজাৰ্ভেশনৰ কথাটো যদি আমি চাও ইয়াতে গোটেইকেইটা পজিশন অকল মহিলাৰ কাৰণে ৰিজাৰ্ভ আছে ফিমেল ক্যান্ডিডেট আৰু আসামিজ মিডিয়াম ক্যান্ডিডেট বিলাকেহে এপ্লাই কৰিব পাৰিব। তাৰ পিছত যদি কোনোবা টেট পাস নকৰা ক্যান্ডিডেট সিলেকশন হয় তেতিয়াহলে তেওঁলোকে নেক্সট তিনটা হাই সেকেন্ডাৰী টেটৰ ভিতৰত এটা পাস কৰিব লাগিব। আৰু চাকৰিটো কন্ট্ৰাকচুৱেল চাকৰি জানে আপোনালোকে। এতিয়া কেনেকৈ এপ্লাই কৰিব, এপ্লাই কৰাৰ আগত আৰু এটা পইণ্ট দিছে, যিসকলে এতিয়া কেজিভিবিত কোনোবাত চাকৰি কৰি আছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। তাৰ পিছত এজন ক্যান্ডিডেটে এটা পোষ্টৰ কাৰণেহে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কেনে কৰিব, এখন এপ্লিকেশন এটা ফৰ্মেট এটা দিয়া আছে, এখন প্লেন পেপাৰত এই ফৰ্মেটটো বনাব লাগিব। নেম অফ পোষ্ট, নেম অফ এপ্লিকেন্ট, পাৰ্মানেন্ট এড্ৰেছ, এড্ৰেছ ফৰ কমিউনিকেশন, কন্টেক্ট নাম্বাৰ, টেলিফোন, মোবাইল, ডেট অফ বাৰ্থ, এডুকেশনাল কোৱালিফিকেশন, তাৰ পিছত ওয়াৰ্কিং এক্সপেৰিয়েন্স এইবিলাক মেনশন কৰি পেলাই এটা ফৰ্মেট বনাই এপ্লাই কৰিব লাগিব। তাৰ লগত পাছপোৰ্ট ফটোগ্ৰাফ দিব লাগিব আৰু সেলফ এটাস্টেড টেষ্টিমনিয়েলছ ইন সাপোৰ্ট অফ এজ, বয়সৰ প্ৰমাণপত্ৰ, কোৱালিফিকেশনৰ প্ৰমাণপত্ৰ, কাষ্টৰ বা এক্সপেৰিয়েন্সৰ যদি কিবা ডকুমেন্টছ আছে সেইবিলাক জেৰক্স কৰি এটাস্টেড কৰি এপ্লিকেশন ফৰ্মখন লগত গাঁঠি দিব লাগিব আৰু জমা কৰি দিব লাগিব ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSA তিনচুকীয়া বাই 05/07/2025 up to 4 PM। অহা 5 জুলাই 4টা বজাৰ ভিতৰত জমা দিব লাগিব ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অফিস সমগ্ৰ শিক্ষা তিনচুকীয়া। আৰু ওপৰত যেটো খামত কাগজখিনি ভৰাই দিব তাত ক্লিয়াৰলি লিখা থাকিব লাগিব কি পোষ্টৰ কাৰণে এপ্লাই কৰিছে। তাৰ পিছত নেক্সট যিসকলক শৰ্টলিষ্ট কৰা হ'ব, শৰ্টলিষ্ট ক্যান্ডিডেটৰ এখন লিষ্টখন পাবলিশ কৰা হ'ব 8 জুলাইত আৰু সেইদিনাখন আপোনালোকে গম পাব ডকুমেন্ট ভেৰিফিকেশন কোড হ'ব বা ইন্টাৰভিউ কোড হ'ব, সেইখিনি ডিটেইলছ পাব। তাৰ পিছত যিসকল শৰ্টলিষ্টৰ ক্যান্ডিডেট থাকে তেওঁলোকে যিদিনাখন ডকুমেন্ট ভেৰিফিকেশন বা ইন্টাৰভিউ ডেট দিয়া যায় সেই ডেট মতে ভেৰিফিকেশন যাব লাগিব। তাৰ পিছত ইয়াতে আৰু এটা ফৰ্মেট দিছে, এই ওপৰৰ যিখিনি ডিটেইলছ আছে এইখিনিৰ লগতে এপ্লিকেশন ফৰ্মখনত এই ফৰ্মেটটো আপোনালোকে বনাই পেলাই তাত ডাটাখিনি ইনক্লুড কৰিব লাগিব। মাস্টাৰ ডিগ্ৰী ইন কি সাবজেক্টত মাস্টাৰ ডিগ্ৰী কৰিলে, কেতিয়া পাস কৰিলে, ইউনিভাৰ্চিটিৰ নেম, টোটেল মাৰ্কস কিমান পালে, CGPA পাৰ্চেন্টেজ এইবিলাক লিখিব লাগিব। হাই সেকেন্ডাৰী যদি আছে বা বিএড যদি আছে গোটেইখিনি লিখিব লাগিব ইয়াতে। গতিকে আজিৰ এই ভিডিওটিত তিনচুকীয়া জিলাৰ এই ভ্যাকেন্সি নটিফিকেশনটো শ্বেয়াৰ কৰিলো। এনেকুৱা ভ্যাকেন্সি নটিফিকেশন আহিলে পুনৰ শ্বেয়াৰ কৰিম, পুনৰ লগ পাম। থ্যাংক ইউ।